মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰোঁ ক্লাছ 9ৰ ইংলিছৰ অধ্যায় 9 দ্য বণ্ড অফ লাভ, যে প্ৰেমৰ যি বান্ধোন বা সম্পৰ্ক নামৰ যিটো পাঠ আছে বা অধ্যায় আছে, আমি সেইটোত থকা কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম। গতিকে আমাক কি দিছে, প্ৰথমত চোৱা যে থিংকিং এবাউট দ্য টেক্সট। গতিকে টেক্সটত আমাক 1 নম্বৰত কৈছে গিভেন ইন দ্য বক্স আৰ সাম হেডিংছ, find the relevant paragraphs in the text to match the headings। আমাক তলত কেইটামান কি দিছে, সাম হেডিংছ দিছে বা হেডলাইন দি দিছে, আৰু সেইকেইটা কোনকেইটা তোমাৰ ৰিলেভেণ্ট পেৰাগ্ৰাফছ কোনকেইটা পেজত আছে আমি সেইকেইটা উলিয়াব লাগে। গতিকে আমাক ইয়াত কি দিছে, এইকেইটা দি দিছে ন, এইখিনিৰ পৰা এইখিনিলৈকে দি দিছে। গতিকে এই বস্তুখিনি কিতাপৰ কোনকেইটা পেৰাগ্ৰাফছত আছে আমি এইকেইটা উলিয়াব লাগে। গতিকে চোৱা ইয়াত প্ৰথমত আমাক কি দিছে যে এন অৰফেন কাপ, এটা মাউৰা পোৱালি। তাৰপিছত ব্ৰনুজ ফুড চাৰ্ট, ব্ৰনু যে আছিলে সেই ব্ৰনুৰ ফুড চাৰ্ট মানে খাদ্যৰ যি তালিকা সেইটো। তাৰপিছত এন এক্সিডেণ্টেল কেছ অফ পয়জনিং, এই ব্ৰনুৱে যে পয়জন খাই পেলাইছিলে সেইটোৰ যি কাহিনীটো সেইটো। তাৰপিছত পেইনফুল বাবা, যে বনুৰ দ্বিতীয় নামটো কি আছিলে, বাবা আছিলে, হয়নে নহয়? বনুক আকৌ বাবা বুলি নাম দিয়া হৈছিলে। গতিকে বাবাৰ যি পেইনফুল কাহিনী অৰ্থাৎ বেদনাদায়ক যি কাহিনী সেইটোৰ সম্পৰ্কে। তাৰপিছত পেইন অফ ছেপাৰেশ্যন, যেতিয়া বনুক নাকি জু লৈ অৰ্থাৎ চিৰিয়াখানালৈ লৈ যোৱা হৈছিলগৈ, তে ছেপাৰেশ্যন মানে এই নেৰেটৰ অৰ্থাৎ যি কবিতাৰ যি ৰচক তেওঁৰ যি ফেমিলিৰ লগত যি সম্পৰ্ক আছিলে বনুৰ, তেতিয়া যেতিয়া ছেপাৰেশ্যন হৈ গৈছিলে আৰু ছেপাৰেশ্যনৰ যি এটা পেইন বা যন্ত্ৰণা আছিলে, একেলগে আছিলে, ডাঙৰ দীঘল হৈছিলে, তাৰপিছত ইয়াৰ পৰা গুচি যোৱাৰ পিছত বনুৱে কষ্ট পাইছিলে। আৰু বিশেষকৈ এই নেৰেটৰ অৰ্থাৎ যি ৰচক কবিৰ এই পাঠটোৰ ৰচক, সেই মানুহজনৰ যি ৱাইফ আছিলে তেখেতে বহুত বেছি মৰম কৰিছিলে বনুক অৰ্থাৎ বাবাক, কিন্তু সেইকাৰণে কি হৈছিলে, তেওঁলোকৰ পেইন হৈছিলে, কষ্ট হৈছিলে ন। তাৰপিছত জয় অফ ৰিইউনিয়ন, হয়নে? ৰিইউনিয়নৰ যি আনন্দ, ৰিইউনিয়ন মানে পুনৰ মিলন, হয়নে নহয়? পুনৰ যেতিয়া আকৌ জোৰ পৰা যেতিয়া বনুক বা বাবাক ঘৰলৈ লৈ আহিলে, সেইটোৰ এটা যি আনন্দ, সেইটো ৰিকুৱেষ্ট টু দ্য জো, তেওঁ জোৰ যি কৰ্তৃপক্ষ আছে আৰু ছুপাৰিনটেণ্ডেণ্ট আছে তেওঁলোকলৈ কি কৰিছিলে, এই নেৰেটৰ অৰ্থাৎ ৰচকৰ ফেমিলিয়ে কি কৰিছিলে, মানে ৰিকুৱেষ্ট কৰিছিলে যে বাবা বা ব্ৰনুক তেওঁলোকলৈ আকৌ ঘূৰাই দিব লাগে। তাৰপিছত এন আইলেণ্ড ইন দ্য কোৰ্টয়াৰ্ড, আকৌ যেতিয়া ঘূৰাই লৈ গ'ল তাৰপিছত এটা আইলেণ্ডত তেওঁক ৰখা হৈছিলে, হয়নে নহয়? এই কোৰ্টয়াৰ্ডৰ যি কাহিনী। গতিকে এই গোটেইকেইটা বস্তু কোনকেইটা পেৰাগ্ৰাফছত আছে আমি সেইকেইটা লিখিব লাগে, হয়নে? এইকেইটা ক'ত আছে? এন অৰফেন কাপ, এইটো পেৰাগ্ৰাফ 3ত আছে। তাৰপিছত ব্ৰনুজ ফুড চাৰ্ট, এইটো পেৰাগ্ৰাফ 6ত আছে। তাৰপিছত এন এক্সিডেণ্টেল কেছ অফ পয়জনিং, এইটো পেৰাগ্ৰাফ 8ত আছে। তাৰপিছত পেইনফুল বাবা, এইটো পেৰাগ্ৰাফ 12ত আছে। তাৰপিছত পেইন অফ ছেপাৰেশ্যন, এইটো 14 নম্বৰ পেৰাগ্ৰাফত আছে। তাৰপিছত জয় অফ ৰিইউনিয়ন, এইটো 16ত আছে। তাৰপিছত এ ৰিকুৱেষ্ট টু দ্য জো, এইটো পেৰাগ্ৰাফ 18ত আছে। তাৰপিছত এন আইলেণ্ড ইন দ্য কোৰ্টয়াৰ্ড, এইটো পেৰাগ্ৰাফ 11ত আছে। চোৱা এইখিনি যোৱাৰ পিছত আমাক দিছে কি এতিয়া 2 নম্বৰত কি কৈছে, এনচাৰ দ্য ফলোইং কুৱেশ্যনছ। গতিকে 2ৰ 1ত কি দিছে, আই গট হিম ফৰ হাৰ বাই এক্সিডেণ্ট, আই গট হিম ফৰ হাৰ বাই এক্সিডেণ্ট। চোৱা এটা এক্সিডেণ্টৰ থ্ৰুতে কি কৰা হৈছিলে, পোৱা হৈছিলে কাক, ব্ৰনুক। হু চেজ দিছ, আৰু এই যি বাক্যটো যে আই গট হিম ফৰ হাৰ বাই এক্সিডেণ্ট, এই বাক্যটো এই যি বাক্য শাৰী আছে এইটো কোনে কৈছে, হু চেজ দিছ, এইটো কোনে কৈছে, দ্য নেৰেটৰ চেজ দ্য ষ্টেটমেণ্ট, দ্য নেৰেটৰ চেজ দ্য ষ্টেটমেণ্ট, অৰ্থাৎ এই পাঠটোৰ যি ৰচক আছে সেই ৰচকজনে এই কথাষাৰ কৈছিলে, হয়নে নহয়? তাৰপিছত চোৱা 2 নম্বৰত কৈছে কি, হু ডু হিম এণ্ড হাৰ ৰেফাৰ টু, হু ডু হিম এণ্ড হাৰ ৰেফাৰ টু, মানে হিম আৰু হাৰ কাক বুজোৱা হৈছে ইয়াত, যে হিম ৰেফাৰ্ছ টু দ্য বেবী স্লথ বেয়াৰ, যি ভালুকৰ যি পোৱালিটো আছিলে সেইটোক হিম বুলি ইয়াত কোৱা হৈছে, এণ্ড হাৰ ৰেফাৰ্ছ টু দ্য নেৰেটৰ্ছ ৱাইফ,
আৰু হাৰ বুলি ইয়াত যি এই কবিতাৰ বা পাঠটোৰ যি ৰচক আছে সেই ৰচকৰ যিগৰাকী ৱাইফ আছিলে সেই ৱাইফক হাৰ বুলি ইয়াত সম্বোধন কৰা হৈছে হয়নে নহয় হু ডু হিম এণ্ড হাৰ ৰেফাৰ্ছ টু যে হিম বুলি ইয়াত বেবী স্লট বেয়াৰক কোৱা হৈছে আৰু হাৰ বুলি ইয়াত বুজোৱা হৈছে কাক নেৰেটৰ অৰ্থাৎ ৰচকৰ যি ৱাইফ আছে গৈনিয়েক তেখেতক বুজোৱা হৈছে হয়নে তাৰপিছত চোৱা 3 নম্বৰত কি কৈছে হোৱাট ইজ দ্য ইনচিডেণ্ট ৰেফাৰ্ছ টু হিয়াৰ কি ঘটনা ইয়াত কথা আলোচনা কি ঘটনাৰ বিষয়ে ইয়াত আলোচনা কৰি আছে হোৱাট ইজ দ্য ইনচিডেণ্ট ৰেফাৰ্ড টু হিয়াৰ তাৰ উত্তৰত আমি কি লিখিম দ্য ইনচিডেণ্ট ইজ এবাউট হাউ দ্য নেৰেটৰ গট দ্য বেবী স্লট বেয়াৰ টু হিজ হাউচ তে গতিকে ইয়াত কি মানে বিষয়ে কি ইনচিডেণ্ট কি ঘটনাৰ বিষয়ে ইয়াত আলোচনা কৰি আছে যে বেবী বিয়াৰটো যিটো আছে এই বালুকৰ যি পোৱালি আছে হেতু কেনেকৈ তেওঁৰ ঘৰলৈ লৈ যোৱা হৈছিলে কেনেকৈ পাইছিলে হেতুৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে হয়নে তাৰপিছত ইয়াত 1 নম্বৰখিনি হ'ল এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰত কি দিছে হি ষ্টুড অন হিজ হেড ইন ডিলাইট ইয়াত হু ডাজ হি ৰেফাৰ টু ইয়াত হি বুলি কাক বুজোৱা হৈছে ইয়াত এনসাৰত লিখিম আমি যে হি ৰেফাৰ্ছ টু ব্ৰনো দ্য স্লট বেয়াৰ ব্ৰনুক বুজোৱা হৈছে স্লট বেয়াৰ বাচ্চাটো যে আছিলে ভালুকৰ তাক বুজোৱা হৈছিলে কাৰণ যেতিয়া নাকি তেওঁলোক নাকি জলৈ যেতিয়া ৰেফাৰ কৰি দিছিলে পঠাই দিছিলে তাত যে আকৌ যেতিয়া 3 মাহ পিছত এই ৰচকৰ যিগৰাকী ৱাইফ আছে তেওঁ যেতিয়া মানে চাবলৈ গৈছিলে 3 মাহ পিছত এয়া বেবী বিয়াৰটোক তেতিয়া বেবী বিয়াৰে আনন্দত কি হৈছে আত্মহাৰা হৈ গৈছিলে আৰু হেতুই কৈছে যে হি ষ্টুড অন হিজ হেড ইন ডিলাইট আনন্দত আত্মহাৰা হৈ পৰিছিলে তাৰপিছত 2 নম্বৰত চোৱা why was he was delighted আৰু তেওঁ মানে হি অৰ্থাৎ যি বেবী বিয়াৰটো আছে তো বালুকৰ যি পোৱালি আছে হেতুৱে কিয় আনন্দত আত্মহাৰা হৈ পৰিছিলে তাৰ উত্তৰত আমি কি লিখিম যে হি was delighted because he was getting pitied by the narrator's wife আৰু তেওঁ আনন্দত আত্মহাৰা হৈ যোৱাৰ কাৰণটো কি আছিল যে যিগৰাকী ৰচক এই কবিতাৰ যি ৰচক আছে এই ৰচকৰ ৱাইফ যিগৰাকী আছে এই ৱাইফে বহুত মৰম কৰিছিলে আকৌ যেতিয়া ৰিউনিয়ন হৈছিল তেওঁলোকৰ দেখা দেখি হৈছিল এই জোত অৰ্থাৎ চিৰিয়াখানাত তেতিয়া মৰম কৰিছিল পিটেড বাই দ্য নেৰেটৰ্ছ ৱাইফ তেতিয়া নেৰেটৰ অৰ্থাৎ এই ৰচকৰ কবিতাৰ এই পাঠটোৰ ৰচকৰ যিগৰাকী ৱাইফ আছে এই ৱাইফে কি কৰিছিল মৰম কৰিছিল বহুত সেই কাৰণে মৰম কৰাৰ কাৰণে হি ৱাজ ডিলাইটেড হি কি কৰিছিল বেবী বিয়াৰটো আনন্দত আত্মহাৰা হৈ পৰিছিল তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে উই অল মিছড হিম গ্ৰেটলি বাট ইন এ সেন্স উই ৱেৰ ৰিলিভড আমি কি কৰিছিলোঁ সকলোৱে তাক মিছ কৰিছিলোঁ বাট কিন্তু ইন এ সেন্স উই ৱেৰ ৰিলিভড তাৰপিছতো কিন্তু এটা কথা কৈছে কি যে আমি ৰিলিফ পাইছিলোঁ আমি এই যে মানে বেবী বিয়াৰটো আছিলে হি একদম কম সময়ৰ ভিতৰত ডাঙৰ হৈ গৈছিল আৰু ভালুক এটা ঘৰত ৰখাটো সম্ভৱ নহয় এই কাৰণে আমি যদিও তাক মিছ কৰিছিলোঁ বা মনত পেলাইছিলোঁ হি আমাক এৰি গুচি যোৱাৰ কাৰণে আমাক কষ্ট হৈছে তথাপিও কিন্তু আমি ৰিলিফ পাইছিলোঁ যে হি আমাক এৰি গৈছে আমি এটা যি আমাক অসুবিধা আছিল তাৰ কাৰণে তাক ঘৰত ৰখাটো হেতুৰ পৰা আমি মুক্তি পাইছোঁ এই কাৰণে কৈছে যে উই অল মিছড হিম গ্ৰেটলি বাট ইন এ সেন্স উই ৱেৰ ৰিলিভড গতিকে এই বাক্যহাৰ হু ডাজ উই অল ষ্টেণ্ড ফৰ এই বাক্যহাৰত যে উই অল বুলি কৈছে এই উই অলে কাক বুজাইছে গতিকে ইয়াৰ উত্তৰত আমি কি লিখিম উই অল ষ্টেণ্ডছ ফৰ দ্য নেৰেটৰ্ছ ফেমিলি ইয়াত উই অল বুলি এই নেৰেটৰ্ছ অৰ্থাৎ এই পাঠটোৰ যিগৰাকী ৰচক আছে এই ৰচকৰ ফেমিলিৰ কথা বুজোৱা হৈছে তাৰপিছত ইয়াত 2 নম্বৰত চোৱা হু ডিড দে মিছ তেওঁলোকে বা এই নেৰেটৰ অৰ্থাৎ ৰচকৰ ফেমিলিয়ে কাক মিছ কৰিছিলে হয়নে মনত পেলাইছিলে গতিকে তাৰ উত্তৰত আমি কি লিখিম দি মিছড পুৰ বৰ্ণু অৰ বাবা বৰ্ণু অৰ্থাৎ দ্বিতীয় নামটো কি আছিল বাবা এই বাবাক বা বেবী বিয়াৰটো যিটো আছিলে পোৱালিটো এইটো মিছ কৰিছিলে তাৰপিছত 3 নম্বৰ চোৱা হোৱাই ডিড দে নেভাৰ লেছ ফিল
relieved. Why did they nevertheless feel relief? তেওঁলোকে ৰিলিফ অৰ্থাৎ মুক্তি কিয় অনুভৱ কৰিছিলে ফিল কৰিছিলে হয়নে গতিকে তাৰ উত্তৰ দিম দে nevertheless felt relieved because Baba was going to the zoo at Mysore. He was too big to be kept at home. যে বাবা অৰ্থাৎ যি বেবি বিয়াৰটো আছে এটো কি কৰা হৈছিলে মাইসুৰৰ জু অৰ্থাৎ চিৰিয়াখানালৈ লৈ যোৱা হৈছিলে কাৰণ হি কম সময়তে বহুত ডাঙৰ দিগল হৈ গৈছিলে আৰু তাক ঘৰত ৰখাটো অসম্ভৱ হৈ পৰিছিল অসুবিধাৰ সন্মুখীন হৈছিলে ফ্যামিলিটোৱে গতিকে যেহেতু নেকি বাবাক চিৰিয়াখানালৈ লৈ যোৱা হৈ আছে গতিকে এই কাৰণে তেওঁলোকে কি কৰিছিলে ৰিলিফ ফিল কৰিছিলে হয়নে মুক্তি ফুল কৰিছিলে তেওঁলোকে তাৰপিছত এতিয়া 3 নম্বৰৰ কেইটা চোৱা 3 নম্বৰত কি কৈছে এনসাৰ দা ফলোইং কোৱেশ্চনছ ইন 30 to 40 words each প্ৰত্যেকটাৰে আমি কি কৰিব লাগে 30 বা 40 টা অৰ্ডছৰ ভিতৰত আমি এনসাৰ কেইটা দিব লাগে গতিকে আমি প্ৰথমত কি কোৱেশ্চন কৰিছে অন টু অকেজনছ Banu ate or drank something that should not be eaten or drank. What happened on him on these occasions? যে কিবা এটা অকেজনটো পৰিগঠন মানে ঘটনা হৈছিলে বনুৰ লগত যে হি কৰিছিলে কি খাই পেলাইছিলে বা ড্ৰিংক কৰিছিলে যেটো খোৱাৰ উপযোগী নহয় হয়নে নহয় what happened to him আৰু হেতু কাহিনী কি হৈছিলে তেওঁৰ লগত আসলতে গতিকে এটো আমি লিখিব লাগে গতিকে তাৰ উত্তৰত আমি কি লিখিম the first time when Banu ate something যেতিয়া বানুৱে কি কৰিছিলে কিবা এটা খাই পেলাইছিলে that should not be eaten আৰু যেটো খোৱাৰ উপযোগী নাছিলে যে খোৱাৰ উপযোগী নথকা এটা বস্তু যদি খাই পেলোৱা হয় তেনেহলে কি হ'ব এটো ক্ষতি কৰিব হয় নহয় গতিকে খোৱাৰ অনুপযোগী বস্তু এটা কি কৰিছিলে বানুৱে খাই পেলাইছিলে was the poison আৰু হেতু কি আছিল বস্তুটো poison asile অর্থাৎ বিষ asile হয় না নয় that the narrator had kept to kill the rats and mice in his library এই পয়জনটো কি কৰিছিলে narrator অৰ্থাৎ এই পাঠটো ৰচকে কি কৰিছিলে তেও লাইব্ৰেৰীত ৰাখিছিলে আৰু লাইব্ৰেৰীত থকা এই জিবিলাক হেৰি আহে তোমাৰ নেগুনি আহে এই নেগুনিবোৰ মাৰিবৰ কাৰণে পয়জন ৰাখিছিলে কিন্তু সেই পয়জনটো ইনসিডেন্টলি কি কৰিলে এই বানুৱে অৰ্থাৎ বাবায়ে খাই পেলাইছিলে বেবি বিয়াৰটোৱে তাৰ পিছত বানু এন্টাৰ্ড দা লাইব্ৰেৰী এণ্ড এট সাম অফ দা পয়জন বানুৱে কি কৰিছিলে লাইব্ৰেৰীত গৈছিলে আৰু যে অলপমান পয়জন খাই পেলাইছিলে হি ওয়াজ প্যাৰালাইজড আৰু লগলগ কি কৰিলে তাৰ প্যাৰালাইজড হৈ গৈছিলে কুড নট ষ্টেণ্ড অন হিজ ফিট আৰু তেও এই বানু কি কৰিছিলে বাবা মানে তাৰ নিজৰ বৰিত থিয় হ'ব পৰা নাছিলে এনেকুৱা এটা পৰিস্থিতি হৈ গৈছিলে হি ওয়াজ টেকেন টু দা বেটছ ৰেসিডেন্স আৰু বেটছৰ ৰেসিডেন্টলৈ এই তাৰ ফ্যামিলিয়ে লগলগে লৈ গৈছিলে এই নেৰেটৰৰ ফ্যামিলিয়ে অৰ্থাৎ ৰচকৰ ফ্যামিলিয়ে লৈ গৈছিলে এইখিনি ইয়াৰ কাহিনী তাৰ পিছত 2 নম্বৰটো চোৱা was Banu a loving and playful pet যে বানু যে আছে বা বেবি বিয়াৰটো আছে বিয়াৰটো কি কৰিছিলে লাভিং আছিল নে ভাল পাব পৰা এনেকুৱা এটা জীৱ জন্তু আছিল নে আৰু প্লেফুল আৰু তাৰ লগত খেলিব পৰা এনেকুৱা জীৱ আছিল নে নাই এটো কোৱেশ্চন কৰিছে আমাক হয় নে নহয় why then did he have to be sent away আৰু সেকেন্ড পাৰ্টটোত কি কৈছে আমাক যে কিয় আৰু কেতিয়া তাক নিজৰ ঘৰৰ পৰা আতৰাই পঠাব লগা হৈছিলে গতিকে ইয়াৰ উত্তৰত আমি কি লিখিম প্ৰথমত কৈছে যে আমাক যেহেতু যে হি লাভিং আছিল নাই প্লেফুল আছিল নাই তাৰ লগত খেলিব পৰা তাৰ পিছত তাক ভাল মৰম কৰিব পৰা তেনেকুৱা জন্তু আছিল নাই হেতু আমাক কোৱেশ্চন কৰিছে হয় না নহয় গতিকে আমি তাত লিখিম কি yes Banu was a loving and playful pet যে বানু কি আছিল লাভিং অৰ্থাৎ ভাল পাব পৰা আৰু খেলিব পৰা জন্তু আছিল হয় না নহয় he had grown to big আৰু হি কি কৰিছিলে সোনকালে ডাঙৰ হৈ পৰিছিলে হেভি আৰু বহুত হেভি হৈ গৈছিলে হেভি মানে বুজি পোৱা না তোমালোকে শক্তিবান বহুত মানে ওয়েট হৈ গৈছিলে তাৰ এন্ড মিস সিবাস আৰু কি কৰিছিলে দুষ্ট হৈ পৰিছিলে হি দুষ্ট আছিল দুষ্ট মি কৰিছিলে ঘৰত থাকি পেলাই তেতিয়া কি কৰিছিলে as there were small children of the tenants family
তাৰমানে এই নেৰেটৰ অৰ্থাৎ ৰচকৰ যি বাংলো আছিলে অৰ্থাৎ ঘৰ আছিলে তাত ঘৰত কি কৰিছিলে কিছুমান বাৰাতীয়া ফেমিলি আছিলে আৰু বাৰাতীয়া ফেমিলিৰ যি চিলড্ৰেন অৰ্থাৎ এই হেৰি আছিলে বাচ্চা আছিলে সেইকেইটা কি কৰিছিলে থকাৰ কাৰণে যেহেতু সি মানে দুষ্টামি কৰে গতিকে এই চিলড্ৰেন ল'ৰা ছোৱালীৰ ওপৰত এটেক কৰিব পাৰে কেতিয়াবা কি হাৰ্ম কৰিব পাৰে সেইকাৰণে কি কৰিছিলে তাক ঘৰত ৰখাটো সমস্যাৰ সন্মুখীন হৈছিলে ফেমিলিটোৱে সো দ্য বেৰ ৱাজ চেইন মষ্ট অফ দ্য টাইম আৰু সেইকাৰণে তাক কি কৰিছিলে চেইন লগাই ৰাখিব লগা হৈছিলে বেছি সময়তেই চেইন লগাই ৰাখিব লগা হৈছিলে সিং হিজ ফ্ৰীডম ৰিভোকড আৰু যেতিয়া নেকি ফেমিলিটোৱে দেখিলে যে তাৰ যিটো স্বাধীনতা আছে মুক্ত মনেৰে ঘূৰি ফুৰাৰ সেইটো আমি কি কৰিছোঁ তাৰ পৰা চিনি লৈছোঁ গতিকে সেইটো ভাল দেখা নহয় সেইটো তাৰ প্ৰতি অন্যায় হৈ আছে সেইটো ফেমিলিটোৱে যেতিয়া বিবেচনা কৰিছিলে ইট ৱাজ ডিচাইডেড টু চেণ্ড হিম টু দ্য জো আৰু সেইকাৰণে তেওঁলোকে কি সিদ্ধান্ত লৈছিলে যে তাক জো অৰ্থাৎ চিৰিয়াখানালৈ পঠাই দিয়াৰ কাৰণে যে where he could have all types of freedoms and mischief আৰু য'ত নেকি সি কি কৰিব সকলো ধৰণৰ দুষ্টামি কৰিব পাৰিব খেলিব পাৰিব আৰু সকলো ফ্ৰীডম সি ফিল কৰিব গতিকে তাক আৰু ঘৰত ৰখাৰ প্ৰয়োজনীয়তা নাই আমি ঘৰত তাক ৰাখিব নোৱাৰোঁ সি বিগ হৈ গৈছে ডাঙৰ হৈ গৈছে হেভি হৈ গৈছে আৰু দুষ্টামি কৰে ঘৰত ফেমিলি আছে আৰু ফেমিলিৰ হেৰি ল'ৰা ছোৱালী আছে টেনেণ্টছ ভাড়াতীয়াসকল আছে আৰু কি কৰিব লাগে তাৰ যিটো ফ্ৰীডম অৰ্থাৎ স্বাধীনতা আছে আমি এইটো তাক চেইন লগাই ৰখাৰ কাৰণে এইবিলাক খৰ্ব হৈছে গতিকে আমি তাক এনেকৈ ৰাখিব নালাগে তাক কি কৰিব লাগে জোলৈ পঠাই দিব লাগে চিৰিয়াখানালৈ যাতে সি কি কৰিব পাৰে ফ্ৰীডম অৰ্থাৎ স্বাধীনভাৱে মুক্ত মনেৰে খেলি ঘূৰি ফুৰি জীয়াই থাকিব পাৰে গতিকে সেইটো বিবেচনা কৰিছিলে হয়নে নহয় তাৰপিছত 3 নম্বৰটো চোৱা হাউ ৱাজ দ্য প্ৰব্লেম অফ হোৱাট টু ডু উইথ বানু ফাইনেলি চল্ভ মানে এই যে তাৰ যিটো সমস্যাটো তাক লৈ যি সমস্যাটো যে সি ডাঙৰ দীঘল হৈ গৈছে তাক কেনেকৈ ৰাখিব পৰা যায় এই সমস্যাটো ফাইনেলি কেনেকৈ চল্ভ হৈছিলে সেইটো সম্পৰ্কে আমাক লিখিব কৈছে হয়নে নহয় গতিকে তাৰ উত্তৰত আমি কি লিখিম অল ৱেৰ মিছিং বানু ভেৰি মাছ এই ফেমিলিটোৱে সকলো মেম্বাৰ্ছখিনিয়ে তাক বহুত মিছ কৰি আছিলে মনত পেলাই আছিলে সি যিহেতু এই ফেমিলিত অকণ কেইদিনমান থাকি বৰ মৰম পাইছিলে মৰম দিছিলে তাৰপিছত আকৌ জোলৈ পঠাই দিয়া হ'ল চিৰিয়াখানালৈ গতিকে যেতিয়া চিৰিয়াখানালৈ পঠাই দিয়া সকলোৱে কি কৰি আছে তাক মনত পেলাই আছে হয়নে নহয় আমি এটা মানুহ হিচাপে আমি সেইখিনি অনুভৱ কৰিব পাৰোঁ দ্য ৱাইফ অফ দ্য নেৰেটৰ ইজ ভেৰি ট্ৰাবল আৰু যি এই পাঠটোৰ ৰচক যিগৰাকী আছে তেওঁৰ যিগৰাকী ৱাইফ আছে সেই ৱাইফে বা ঘৈণীয়েক যি আছে ঘৈণীয়েক কি হৈছিলে ট্ৰাবল হৈ গৈছিলে অসুবিধাৰ সন্মুখীন হৈ মানে তাই কি কৰিছিলে তাই মানে বস্তুটো সহ্য কৰিব পৰা নাছিলে এই বানু যে এৰি থৈ যোৱাৰ যি মানে ছেপাৰেশ্যনৰ যি যন্ত্ৰণাটো এইটো ফিল কৰিছিলে বেছিকৈ শ্বি ৱাজ ইনকনচলেবল হয়নে নহয় অন হি ৰিকুৱেষ্টেড টু চি বানু আৰু সি কি কৰিলে তাই কি কৰিছিলে বানুক চিৰিয়াখানালৈ গৈ চোৱাৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে বথ কেম টু চি বানু আৰু এই নেৰেটৰ অৰ্থাৎ ৰচক আৰু তেখেতৰ ৱাইফ দুয়োগৰাকী কি কৰিলে বানুক চাবলৈ চিৰিয়াখানালৈ গ'ল অন চিং হাৰ বাবা হোল উইথ হেপিনেছ আৰু তাৰ বাবা অৰ্থাৎ বেবী বিয়াৰটো পোৱালিটোক চাই পেলাই কি কৰিছিলে আনন্দত আত্মহাৰা হৈ পৰিছিলে এনেকুৱা এটা পৰিৱেশ হৈছিলে তাৰপিছত শ্বি পিটেড হিম আৰু মৰম কৰিছিলে তাই মহিলাগৰাকীয়ে অৰ্থাৎ ৱাইফগৰাকীয়ে নেৰেটৰৰ কবিৰ মৰম কৰিছিলে বেবী বিয়াৰটোক তাৰপিছত হি ষ্টুড অন হিজ হেড ইন ডিলাইট আৰু এই বেবী বিয়াৰ যিটো আছে বালুকৰ যি পোৱালিটো আছে সেইটোৱে কি কৰিছিলে আনন্দত আত্মহাৰা হৈ পৰিছিলে কাৰণ মৰম পাইছে এই মহিলাগৰাকী যিগৰাকী আছে বহুত মৰমেৰে লালন পালন কৰিছিলে সৰুৰ পৰা গতিকে আকৌ যেতিয়া পুনৰ লগ পালে তেতিয়া বহুত মৰম কৰাৰ পিছত আকৌ তেওঁ কি কৰিছিলে বহুত আনন্দ পাইছিলে হয়নে এট দেয়াৰ ৰিকুৱেষ্ট টু দ্য কিউৰেটৰ এণ্ড ছুপাৰিনটেণ্ডেণ্ট আৰু তেতিয়া কি কৰিলে এই ফেমিলিটোৱে অৰ্থাৎ ৰচক আৰু তেখেতৰ ৱাইফে কি কৰিলে এই যি চিৰিয়াখানাৰ যি কিউৰেটৰ আছে এণ্ড ছুপাৰিনটেণ্ডেণ্ট আৰু ডিষ্ট্ৰিক্টৰ যি ছুপাৰিনটেণ্ডেণ্ট থাকে তেওঁলোকলৈ অনুৰোধ কৰিলে ৰিকুৱেষ্ট কৰিলে যে বাবা ৱাজ বেক টু দ্য হাউচ
আৰু তেনেকৈ কি কৰিলে বাবাক তেওঁলোকে আকৌ ঘূৰাই পাইছিলে হয় নে নহয় এইখিনি আমাক ইয়াত লিখিব কৈছিলে আমি খিনি লিখিলো তাৰপিছত চোৱা থিংকিং এবাউট দ্য লেংগুৱেজ আমাক ভাষাৰ বিষয়ে ভাবিব কৈছে ইয়াত গতিকে চোৱা যে থিংকিং এবাউট দ্য লেংগুৱেজত এক নম্বৰত কৈছে ফাইণ্ড দিছ ৱৰ্ডছ ইন দ্য লেছন আমি সেইবোৰ ৱৰ্ডছ বিচাৰি উলিয়াব লাগে এই লেছনটোৰ পৰা they all have ie or ei in them যিবিলাকৰ নাকি ie আৰু ei আছে তেনেকুৱা ৱৰ্ডবোৰ আমি বিচাৰি পেলাই উলিয়াব লাগে গতিকে আমাক ৱৰ্ডছবোৰৰ কি কৰিছে প্ৰথম আৰু লাষ্টৰখিনি দি দিছে আমি মাজৰখিনি নাজানো মাজৰখিনি মিলালে কি ৱৰ্ডছ হ'ব তেনেকৈ মিলাই পেলাই আমি ৱৰ্ডছখিনি লিখিব লাগে হয় নে নহয় গতিকে আমি ইয়াত কুৱেশ্যনত এনসাৰত কি কৰিছো এই ৱৰ্ডছ কেইটা বিচাৰি পেলাই মই উলাই দিছো তোমালোকে লিখিবা যে আমাক এক নম্বৰত কি দিছে ফিল্ড ফিল্ডত চোৱা আই আৰু ই আছে তাৰ পিছত ইনগ্ৰেডিয়েন্টস এটোত কি আছে আই ই আছে তাৰ পিছত হেইটত কি আছে ই আই আছে তাৰ পিছত মিসচিভিয়াস এটোত কি আছে আই ই আছে তাৰ পিছত ফ্ৰেন্ড 87 ৰিলিভড পিস এই গুটে কেটাত কি আছে এই দুটা ৱৰ্ড আছে গতিকে এইখিনি গল তাৰ পিছত দুই নম্বৰটো চোৱা নাও হিয়াৰ আৰ সাম মোৰ ৱৰ্ডছ কমপ্লিট देम উইথ ই আই অৰ আই ই কনসাল্ট এ ডিকশনাৰী ইফ নেসেসাৰী আৰু যদি প্ৰয়োজন হয় তেনেহলে ডিকশনাৰী চাই পেলাই হলে আমি এই ৱৰ্ড কেটা পূৰ্ণ কৰিব লাগে গতিকে মই উত্তৰত লিখিছো কি বিলিভ ৰিসিভ উইয়াৰ্ড লেজাৰ সেজ ৱেট ৰিং ফৰেন গ্ৰিফ পেয়াৰ্স গতিকে এই কেটা ৱৰ্ড হ'ব ইয়াত তাৰপিছত 3 নম্বৰত আছে হিয়াৰ আৰ সাম ৱৰ্ডছ উইথ সাইলেন্ট লেটাৰ লাৰ্ন देयर স্পেলিং your teacher will dictate these words to you write them down and underline the silent letters গতিকে আমি এই কেটা সমাধান কি কৰিম নক ওয়েস্ট ইয়াত আমি হেৰি কেটা কৰিব লাগে ইয়াত মানে সাইলেন্ট যি কেটা লেটাৰ আছে হে কেটা আমি মাৰ্কিং কৰিব লাগে ইয়াত আছে নকত কে টু সাইলেন্ট হৈ আছে ওয়েস্টেল ইয়াত কি আছে ডব্লিউ টু হেৰি হৈ আছে সাইলেন্ট হৈ আছে তাৰ পিছত ওয়াকত এল টু সাইলেন্ট হৈ আছে ৰঙত ডব্লিউ টু সাইলেন্ট হৈ আছে নিড কি কৰিছে কে টু সাইলেন্ট হৈ আছে হাফত এল টু সাইলেন্ট হৈ আছে তাৰ পিছত অনেষ্টত এইচ সাইলেন্ট হৈ আছে ডটাৰত এইচ সাইলেন্ট হৈ আছে আৱাৰ্সত এইচ সাইলেন্ট হৈ আছে ৰিটাৰ্ন ইয়াত আৰ টু সাইলেন্ট হৈ আছে এনেকে গুটি কিটাত কি কৰিছে সাইলেন্ট টকাখিনি আমি কি কৰিছো দাগ দি দিছো তোমালোকে দৰিবৰ কাৰণে তাৰ পিছত চোৱা তাৰ পিছত ইয়াৰ লগত আৰু এটা আছিল যে দ্য স্নেক ট্ৰাইং যি পয়েট আছে হেতুৰ যিখিনি কোৱেশ্চন আছে আমি এতি আলোচনা কৰি ইয়াত থিংকিং এবাউট দ্য পোয়েম যে পোয়েমৰ বা যি কবিতা আছে তাৰ বিষয়ে আমাক ভাবিবলৈ কৈছে হোৱাট ইজ দ্য স্নেক ট্ৰাইং টু এস্কেপ ফ্ৰম যে পলাবৰ কাৰণে স্নেক অৰ্থাৎ হাফটোৱে কি কৰিছিলে হোৱাট ইজ দ্য স্নেক ট্ৰাইং টু স্কেপ ফ্ৰম মানে এই হাফটোৱে কি কৰি পলাবৰ কাৰণে কি চেষ্টা কৰিছিলে হেতু লিখিব লাগে দ্য স্নেক ইজ ট্ৰাইং টু এস্কেপ ফ্ৰম দ্য পাৰসুইং ষ্টিক স্নেকে কি কৰিছে মানে ইয়াৰ পৰা পলাবৰ কাৰণে যত্ন কৰিছে হিউম্যান বিং ট্ৰাই দেয়াৰ লেভেল বেষ্ট টু কিল দ্য স্নেক মানুহে কি কৰিছিলে মানে তেওঁলোকৰ যি মানে চেষ্টাৰ যি অন্তিম আছে মানে এনেকুৱা লেভেলৰ চেষ্টা কৰিছে হাফটোক মাৰিবৰ কাৰণে বহুত চেষ্টা কৰা হৈছিলে দে টেক ইট ফৰ গ্ৰান্টেড that the snake is poisonous and harmful আৰু তেওঁলোকৰ মোটিভটো কি আছিল যে হাফটো কি হ'ব বিষাক্ত আৰু ক্ষতিকাৰক গতিকে হাফটোক মাৰিব লাগে হয়নে গতিকে 2 নম্বৰটো চোৱা is it a harmful snake what is its color যে এই হাফটো ক্ষতিকাৰক আছিল নে আৰু এটো কালাৰ কি আছিল হেতু আমাক সুধিছে গতিকে আমি উত্তৰত লিখিম নো it was not it is not harmful এটো কি নহয় ক্ষতিকাৰক হাফ নহয় it is a green snake এটো কি হয় হেউজিয়া ৰঙৰ হাফ হয়
তাৰপিছত 3 নম্বৰত the poet finds the snake beautiful. Find the words he uses to convey its beauty. গতিকে পয়েটে কি কৰিছিলে কবিয়ে হাফটোক বিউটিফুল বুলি মেনশ্যন কৰিছে হয়নে নহয় গতিকে তেওঁ যে বিউটিফুল বুলি মেনশ্যন কৰিছে কোন কেইটা ৱৰ্ডত তেওঁ এইখিনি কথা কৈছে সেইকেইটা আমি উলিয়াব লাগে ৱৰ্ডখিনি গতিকে আমি ইয়াৰ উত্তৰত লিখিম কি the poet uses the following words কি ৱৰ্ড কৈছে বিউটিফুল graceful ক্লাইটছ স্মল গ্ৰীণ এইকেইটা ৱৰ্ডৰ থ্ৰুতে তেওঁ কি কৰিছে যে হাফ যে বিউটিফুল হয় দুনিয়া হয় এই কথাটো বুজাবলৈ চেষ্টা কৰিছে তাৰপিছত 4 নম্বৰত হোৱাট ডাজ দ্য পয়েট উইশ ফৰ দ্য স্নেক এই হাফৰ বিষয়ে কবিয়ে কি ইচ্ছা কৰিছিলে উইশ কৰিছিলে দ্য পয়েট উইশেছ ডেট দ্য স্নেক শুড বি এলাউড টু গো দে হাফ কি কৰিব লাগে হাফক এলাউ কৰিব লাগে ইয়াৰ পৰা যাবৰ কাৰণে যাতে হাফক মাৰি পেলোৱা নহয় হাফক ইয়াৰ পৰা যাবৰ কাৰণে এলাউ কৰা হোক এটো তেওঁ উইশ কৰিছিলে আশা কৰিছিলে ইট শুড নট বি কিল বাই দেম আৰু এটুক যাতে মাৰি পেলোৱা নহয় এটো তেওঁ আশা কৰিছিলে তাৰপিছত 5 নম্বৰত চোৱা where was the snake before anyone saw it and seized it away where does the snake disappear মানে মানুহে চোৱাৰ আগতে কি কৰিছিলে স্নেকটো কোত আছিলে আৰু where does the snake disappear আৰু হাফ কোত লুকাই আছিলে এই সম্পৰ্কে আমি লিখিব লাগে the snake was away from its secure area মানে যি নিৰাপদ এৰিয়া আছে তাৰ পৰা দূৰত আছিলে হাফ it was basking in the sun along the sand মানে এই ৰ'দত যি মানে হেৰি হৈ থাকে বালি গৰম হৈ থাকে এইবোৰত খেলি আছিল হাফে ফাইনালি ইট ডিসএপিয়ার্স ইন দা রিডস আৰু কি কৰিলে হাফ ইয়াত ডিসএপিয়ার অৰ্থাৎ অদৃশ্য হৈ গল তো ফাইন্ড আউট such as you can about different kinds of snakes from books in the library or from the internet are they all poisonous find out the names of some poisonous snakes গতিকে এইটো কোৱেশ্চন তোমালোকে নিজে সমাধান কৰিব লাগিব কাৰণ ইয়াত কি কৈছে find out such as you can think about the different kinds of the snakes from your book in the library গতিকে তোমালোকৰ লাইব্ৰেৰীত থকা কিতাপ বা ইন্টাৰনেটৰ পৰা তোমালোকে এনেকুৱা হাফৰ নাম উলিয়াব লাগে গতিকে এটো তোমালোকে পাৰিবাই ইন্টাৰনেট বা ইউটিউবত চালে তোমালোকে তেনেকুৱা হাফৰ নাম বহুত পাই যাবা তাৰ পিছত তোমালোকে লিখি লবা তাৰ পিছত are the all poisonous আৰু এই গুটে হাফবোৰ কি হয় বিহাক্ত হাফ হয়নে নহয় হাফবোৰ সব বিহাক্ত নহয় find out the names of some poisonous snakes গতিকে তোমালোকে বিহাক্ত হাফৰ কিছুমান নাম লিখিবলৈ কৈছে গতিকে এনসারত আমি কি লিখিম সেলফ অ্যাটেম্প্ট প্ৰথমটো find out as much as you can about the different kinds of the snakes তোমালোকে যিমান পাৰা বিভিন্ন ধৰণৰ স্নেকৰ বিষয়ে লিখিবা কৰপৰা লিখিবা কি তোমালোকৰ স্কুলত থকা লাইব্ৰেৰী কিতাপ অন্যথা ইন্টাৰনেট দুইটাৰ পৰা তোমালোকে মিলাই পেলাই লিখিবা হয়নে তাৰ পিছত 2 নম্বৰত লুক for information how to find out whether a snake is harmful তাৰপিছত এটো কি কৈছে look for information on how to find out where a snake is harmful গতিকে এটো তোমালোকে নিজে কৰিব লাগিব তাৰপিছত 3 নম্বৰত কি হৈছে as you know from the previous lesson you have just read there are people in our country who have traditional knowledge about the snakes who even catch poisonous snakes in with his practically bare hands খালি হাতে এই স্নেকবোৰ ধৰে তোমালোকে জানা কিছুমান ট্ৰেডিশনালি পৰম্পৰাগতভাৱে স্নেক ধৰাৰ বা হাফ ধৰাৰ যি পৰম্পৰা আছে এই সম্পৰ্কে নলেজ থকা বিভিন্ন ব্যক্তি আছে can you find out something more about them তোমালোকে ইয়াৰ বিষয়ে আৰু জানিব পৰা নাই গতিকে এটো কি হ'ব সেলফ অ্যাটেম্প্ট হ'ব গতিকে এইখিনি লগে লগে তোমালোকৰ এটো অধ্যায় সমাপ্ত হৈছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ভিডিওটো লাইক আৰু ফ্ৰেন্ডছ সকলক শেয়াৰ কৰি দিবা